নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কম পষ্টপেড চিমৰ বিষয়ে। পষ্টপেড চিমনো কি? পষ্টপেড চিম এনেকুৱা নৰ্মেল যেনেকুৱা প্ৰিপেড চিমৰ দৰেই হয়, কিন্তু পষ্টপেড চিমত মান্থলি বিল আহে। কিন্তু প্ৰিপেড চিমত ফাইদাবোৰ হ'ল, আপোনাৰ বিল শেষ হোৱাৰ 6 দিন 5 দিন পাছত পে'মেণ্ট কৰিলেও কথা নাই। প্ৰিপেডতো তেনেকুৱা নাই, ৰিচাৰ্জ কাটি নিলে নেক্সট দিন ভৰাবই লাগিব, কোনো চান্স নাই। আৰু পষ্টপেড চিমবিলাক বেছিভাগ ব্যৱহাৰ কৰে ডাঙৰ ডাঙৰ বিজনেছমেন কোম্পানী। সিহঁতে আনলিমিটেড কল কৰি থাকে, ৰিচাৰ্জৰ কোনো হেৰি নাই আৰু নেটৱৰ্ক ব্যৱহাৰ কৰে। তেনেকুৱা মানুহবিলাক পষ্টপেড চিম বেছিকৈ ব্যৱহাৰ কৰে। কিন্তু পষ্টপেড চিম ব্যৱহাৰ কৰিলে এটাই ডাঙৰ সমস্যা, হয়তো বিলটো বেছি আহে, GST কাটিব পষ্টপেড চিমত। মোৰ 449 প্লেনহে এক মাহিনত 74 GB ডাটা আৰু আনলিমিটেড কল। কিন্তু তাতকৈ ওপৰত যদি হয় মই ভৰিব লগা, আৰু মান্থলি মই 520 টকা পে'মেণ্ট কৰিব লাগিব। 449 প্লেন, কিন্তু 520 টকা মই পে' কৰিব লাগিব। পষ্টপেড চিমত এনে প্ৰব্লেম আছে, ৰিচাৰ্জৰ ৰেটটো অলপ জাদা। কিন্তু প্ৰিপেইডতো 349ত আনলিমিটেড কল থাকে, 2 GB ডাটা থাকে। কিন্তু যেতিয়া ডাটা শেষ হ'ব আৰু নিজাকৈ ডাটা কৰিব লাগে। কিন্তু পষ্টপেডত তেনেকুৱা নহয়, কাৰণ পষ্টপেডত যিখিনি 74 GB ডাটা আছে তাৰ পৰা এদিনতো ইউজ কৰিব পাৰা, বা আপুনি 2 মাহতো ইউজ কৰিব পাৰা। সেইটো আৰু প্লাছ হৈ যাব নেক্সট পেকেজত। এনেকুৱা পষ্টপেড চিমৰ সেইটোৱেই লাভ, আৰু নতুনকৈ ৰিচাৰ্জ কৰিব নালাগে। আপুনি 5 GB এদিনত ডাটা ইউজ কৰিছে, 5 GB টো সেই 74